আজি আমাৰ UPPL দলত আমাৰ বৰমা অঞ্চলৰ পৰা বহুতখিনি বিভিন্ন দলৰ সদস্যসকলে আহি যোগদান কৰিছে আৰু কোকলাজবাৰীৰ পৰাও বহুতখিনি আহিছে। এই গোটেইখিনি মানুহ বিভিন্ন দলত সক্ৰিয় হিচাপে কাম কৰি আছিলে, কিন্তু এতিয়া তেখেতসকলে অনুভৱ কৰিছে যে BTR অঞ্চলত UPPLৰ যিটো চিন্তাধাৰা এইটো তেখেতসকলে ভাল পাইছে আৰু UPPLৰ যিটো উদ্দেশ্য এই অঞ্চলত এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাব লাগে, এই গোটেই আঁচনিটো লৈ আমি কাম কৰি থকাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে আৰু এই কাৰণে আজি অজয় দাস ডাঙৰীয়া আৰু বিভিন্ন সকলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছো আৰু অনাগত দিনত আগৰ দিনবিলাকত যিবিলাক বেয়া চিন্তা আছিলে সেইবিলাক পাহৰি পেলাই আগৰ দিনবিলাকত যিবিলাক সংঘাতময় এটা আমাৰ পৰিৱেশ আছিলে সেইবিলাক পাহৰি পেলাই আহি থকা প্ৰজন্মৰ কাৰণে এটা সুস্থ আৰু শান্তিৰ BTR গঢ়ি তোলাৰ স্বাৰ্থত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে সকলো দলে বলে ওলাই আহিছে। বহুতখিনি যোগদান আজি বৰমাত হৈছে, ওদালগুৰিত হ'ব, তাৰপিছত কোকৰাঝাৰত হ'ব। সকলো অলৰেডি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিচাৰিছে যে ইয়াত UPPL শক্তিশালীভাৱে কাম কৰিব লাগে। প্ৰচেছৰ কাৰণে ইমান তেনেকুৱা চিন্তা কৰিব লগা একো নাই, কাৰণ 30-40 বছৰৰ পিছত যিটো পৰিৱেশ ৰাইজে পাইছে এই পৰিৱেশ আগত কেতিয়াও নাছিলে, গতিকে এইটো কোনো কাৰণত ৰাইজে এইটো পাহৰিব নিবিচাৰিব আৰু সেইকাৰণে যিখিনি এটা উন্নয়নৰ কামবিলাক হৈ আছে আমাৰ UPPL দলৰ EM MCLA বিধায়ক মন্ত্ৰী MP সকলো যেনেকৈ কাম কৰি আছে সেইটো ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে আজি দলে বলে এনি টাইম UPPLত যোগদান কৰিছে। কেনেকে 17 বছৰত মাত্ৰ 39,000 দিলে, 15,000। আমি 3 বছৰ 2 বছৰত আমি প্ৰায় 1,42,000 দিলো। গতিকে যি মানুহজনে আগতে প্ৰমাণ কৰি থৈ গৈছে তেখেতক আপোনালোকে অকলে লগ পালি সুধিবচোন কোনটো বিঘা মাটি দিব, তেখেতে কোনটো কেটেগৰীৰ মাটিটো কাক দিব সোধকচোন, কিবা যদি তেখেতসকলৰ মুখস্থ আছে। বিভিন্নজনে যোগদান কৰি আছে UPPLত, কিন্তু হাগ্ৰা মহিলাৰ বাবে দুৱাৰ খোলা আছে নে? চাওক, আপোনালোকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কিমান ইমান কষ্ট দিয়ে প্ৰশ্ন সুধি সুধি, তেখেতকো অলপ শান্তিত থাকিবলৈ দিয়ক। গতিকে আজি UPPLত চবে আহিছে, আহিব আৰু তেখেতসকলে আহি ভাল পাইছে সেইকাৰণে আহি আছে। হাগ্ৰামা মহিলাৰী এজন নেতা হয়, তেখেতে তেখেতৰ দলটো নেতৃত্ব দি আছে। তেখেতৰ দলটো কেনেকৈ আগুৱাই লৈ যাব, কোনটো দলত যাব কোনটো দলত নাযায়, ইয়াক লেগি মই কোৱাটো ইমান ভাল হ'ব বুলি মই নাভাবো, কাৰণ গণতন্ত্ৰ এটা পৰিৱেশ, গণতান্ত্ৰিক এটা পৰিৱেশত সকলো ৰাজনৈতিক দল কাম কৰিব পাৰে, কাম কৰি আছে। সকলো ৰাজনৈতিক দলকে আমি পৰস্পৰে এটা শ্ৰদ্ধা ৰাখিব লাগে। এই হিচাপে তেখেতে তেখেতৰ জায়গাত আছে, মই তেখেতৰ ওপৰত বেছি ক'ব লগা নাই। চাওক, সেইটো থাকিব পাৰে, আপোনাৰ নামটো যদি আপুনি নৰেশ্বৰ, সেইটো আপুনি কেতিয়াবা ক'লে যে নৰেশ্বৰটো হৰেশ্বৰ হ'ল কিবা কাৰণত, তো সি ভাবিলে যে নৰেশ্বৰটোৱে হৈ থাকিব লাগে। নৰেশ্বৰ হৰেশ্বৰ এইটো মানে এটা আজি চুক্তিৰ কাৰণে এইটো পৰিৱেশটো আহিছে। আমাৰ আগতে তেখেতসকলে চুক্তি কৰি BTC গঠন কৰিলে, তেতিয়া BTAD বুলি কৈছিলে, এতিয়া NDAB এপছু বিভিন্ন দল সংগঠন লগ লাগি 2020ত চুক্তি হ'ল, তাত BTR হ'ল। গতিকে এইটো আৰু খং কৰিব লগা কিবা কথা আছে বুলি মই নাভাবো। তথাপিতো খং কৰিব এটা জাগা পাইছে, তেখেতে খং কৰি থাকক, মৰনো কি যায়। এটা কথা কৈছে, যিটো আপোনাৰ লোকসভা নিৰ্বাচন জয় হ'ল আপোনালোকৰ কোকৰাঝাৰ সমষ্টিত, বিশেষ নহয় গাহৰি মাংস খাব নোৱাৰিলে বা আনন্দ বিশেষ কৰিব নোৱাৰে বুলি কৈছে। সেইটো আৰু তেখেতক দেখাই দেখাই খাব না, আৰু মানুহে খাইছে ঘৰে ঘৰে খাইছে, সেইটো আৰু তেখেতক দেখাই। এতিয়া তেখেতসকলৰ কালচাৰটো বেলেগ, হয়তো তেখেতসকলে একদম বহুত ডাঙৰকে কৰিলে, তেখেতৰ বিয়াও বহুত ডাঙৰকে কৰিছে। গতিকে সমাজখন আগুৱাই নিয়া, সমাজখনৰ কাম কৰাটোহে লক্ষ্য। খানা খোৱাটো ইমান ডাঙৰ কথা নহয়। 17 বছৰে তেখেতসকলে খানা খাই মেলা পাতিয়ে পঠালে। গতিকে এই সংস্কৃতিটো আমি কৰিব নোৱাৰো নহয়। দেখা পাইছে নেকি ক'ৰবাত? আমি ক'ৰবাত ডাঙৰকে মেলা পাতিছো, জুৱা পাতিছো, এইবিলাকতো আমি হ'ব দিয়া নাই। আমি পুলিচক কয় শৰৎ বৰ্মন, গোবিন্দ কলিতা, অৰ্গানাইজিং সেক্রেটারি বাস্কা ডিস্ট্রিক্ট GSP গোবিন্দ চন্দ্র কলিতা, এবার জোরকে হাত চাপড়ি দিব গোবিন্দ চন্দ্র কলিতার কারণে। অর্গানাইজিং সেক্রেটারি আছে বাস্কা ডিস্ট্রিক্ট GSP ভবেশ বর্মন, GSP ডিস্ট্রিক্ট লিডার আছে ভবেশ বর্মন মঞ্চলৈ আহিব লাগে। ভবেশ বর্মন, মুকিব আলী
ৰতন বড়ো BPF মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিছিলে আৰু আমি সেইকাৰণে কৈছিলো 17 বছৰত 39,000 ঘৰ আমি 5 বছৰত 1 লাখ ঘৰ নিৰ্মাণ কৰিম কিন্তু এতিয়া চাওঁতে 4 বছৰতে আৰু 3 মাহ হাতত লাগে আমাক এই 3 মাহ হলে আমি 3 লাখ ঘৰ নিৰ্মাণ কৰা কমপ্লিট হৈ যাব বিটিয়া অঞ্চলত আৰু 2 লাখ ঘৰ টাৰ্গেট লৈছো আমি যে আৰু 2-3 বছৰৰ ভিতৰত প্ৰায় 5 লাখ ঘৰ নিৰ্মাণ কৰা হ'ব আৰু এই আঁচনিটো দিয়াৰ কাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো প্ৰদান কৰিব এই হৈছে অজয় কুমাৰ দাস আমি বহুত তেখেতক আদৰণি জনাইছো ইয়াৰ পিছত যতীন চন্দ্ৰ দাস ৰিটায়াৰ্ড অল ভিলেজাৰ যতীন চন্দ্ৰ দাস হেল্ল' আমি সভাখন জনাৰ কাৰণে মই অনুৰোধ জনাইছো ধন্যবাদ থাকে তাৰো বহুমূলীয়া সময় এৰি আহিও আজি এই সভাত উপস্থিত হোৱাৰ কাৰণে তেখেতক ধন্যবাদ আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছো বহুত ধন্যবাদ থাকিল ছাৰলৈ আৰু এইবাৰ মই চিনাকি কৰি দিব বিচাৰিছো আমাৰ বাগানপাৰা পৰিষদৰ সমষ্টিৰ